বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মহিলে দৰঙৰ হাজৰিকাপাৰা। 1976 চনতে দৰং জিলাৰ হাজৰিকাপাৰাৰ ধূপৰতলৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ নামত প্ৰতিষ্ঠা লাভ কৰা শংকৰজ্যোতি কৃষ্টি সংঘই 50 বছৰ পূৰ্ণ কৰা উপলক্ষে যোৱা 14 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপন কৰা হয়। তদুপলক্ষে আজি অন্তিম দিনা ৰাতিপুৱা উলিওৱা হয় এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উদ্বোধন কৰা শোভাযাত্ৰাটিত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে দৰঙী কলাকৃষ্টি প্ৰদৰ্শন কৰা হয়। অগণন লোকৰ সমাৱেশ ঘটা শোভাযাত্ৰাটিত পৰিৱেশিত হৰিনামৰ ধ্বনিৰে মুখৰিত হয় হাজৰিকাপাৰাৰ আকাশ বতাহ। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। হয়, মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ হাজৰিকাপাৰাত। এই হাজৰিকাপাৰাতেই 14 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৰং জিলাৰ হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত ধূপৰতলৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপন অনুষ্ঠিত হৈ আছে। আজি তেওঁলোকৰ তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা ইতিমধ্যে উদযাপনস্থলীৰ পৰা আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে আৰু মোৰ সহযোগীয়ে ইয়াৰ গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাব। তেওঁক মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। মই পুনৰবাৰ কৈছোঁ, দৰং জিলাৰ হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত ধূপৰতলৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ এয়া বৰ্ণিল শোভাযাত্ৰা। এই শোভাযাত্ৰাত হাতী, শৰাই, শংখ, শংকৰদেৱ, পঞ্চপাণ্ডৱ, জাপি, কললোৱা তিৰোতাকে প্ৰমুখ কৰি অসমৰ তিনিটা বিহু মাঘ বিহু, কাতি বিহু আৰু বহাগ বিহু ইয়াত প্ৰতিফলন কৰা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হৈছে। বৰ অসমৰ বিভিন্ন কলাকৃষ্টি ইয়াত প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰিও দৰঙী কলাকৃষ্টি পৰিৱেশন কৰা হৈছে। এক নান্দনিক দৃশ্য। ইয়াত অগণন জনতাই ইয়াত অংশগ্ৰহণ কৰিছে। 1977 চনতেই স্থাপিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ নামত স্থাপিত এই সংঘটিৰ এই গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ এই স্বৰ্ণিল ক্ষণত যে মনোমোহা শোভাযাত্ৰা, এই শোভাযাত্ৰাই যথেষ্ট এক ভাল লগা পৰিৱেশ। মোৰ সহযোগীক ইয়াৰ দৃশ্যাংশ দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। আমাৰ সৈতে কেইবাগৰাকীও ব্যক্তি ইয়াত উপস্থিত আছে। হয়, নমস্কাৰ। এয়া আমাৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপনৰ এয়া অন্তিম দিনৰ আমাৰ কাৰ্যসূচী। আমি সামৰণি অনুষ্ঠানত এয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আমি গোটেই আমাৰ হাজৰিকাপাৰা অঞ্চল আদৰিবৰ কাৰণে সাজু হৈছোঁ। আমাৰ ইয়াত গোটেই দৰঙীয়া যি লোককৃষ্টি আছে, দৰঙীয়া লোককৃষ্টি সংস্কৃতি গোটেইখিনি বস্তু সামৰি পেলাই এই সাংস্কৃতিক শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছে। আমি আশা ৰাখিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাই গোটেই অঞ্চললৈকে, আমাৰ হাজৰিকাপাৰা অঞ্চল, আমাৰ জিলা তথা আমাৰ গোটেই ৰাজ্যলৈকে এটা বাৰ্তা কঢ়িয়াই আনক যে আমি সকলো জাতি জনগোষ্ঠী সকলো লগ হৈ আমি ইয়াত একতাৰ চিনস্বৰূপে আমাৰ দেশখনক যথেষ্টখিনি আগুৱাই লৈ যাবলৈ সক্ষম হওঁ। হাজৰিকাপাৰা অঞ্চলৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ আজি তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, বৰ্ণিল শোভাযাত্ৰা আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আমাৰ দৰঙীয়া বিভিন্ন কৃষ্টি সংস্কৃতি ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ দৰঙৰ গৌৰৱ, খুলীয়া ভাওনা, মহোহো, হৰিধ্বনি, আইনাম, বিয়ানাম আদি সকলো সংস্কৃতি, বিশেষকৈ আমাৰ মাঘ বিহুৰ বিশেষ পৰম্পৰা ভেলাঘৰ, ভেলাপুজিকে আদি কৰি আমাৰ হেৰাই যাব ধৰা কিছুমান যঁতৰ, তাঁতশাল আদি সকলোবোৰ আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে। আৰু হয়, এনেদৰে প্ৰতিষ্ঠা কালৰ পৰা শংকৰজ্যোতি কৃষ্টি সংঘই বৃহত্তৰ অঞ্চলটিত শৈক্ষিক, সামাজিক, সাংস্কৃতিক তথা ক্ৰীড়া ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে আৰু এই 50 বছৰীয়া এই যাত্ৰাৰ সফল সামৰণি হ'ল।
খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996